সন্মান কৰোঁ। এইবাৰ আমি চামগুৰি সমষ্টিত 8 কোটি টকা দিছো গৰাখহনীয়া ৰোধৰ কাৰণে। আপোনালোকে সেই চামগুৰি পৰে নে ৰূপহী পৰে? চামগুৰি সমষ্টিত ব্ৰহ্মপুত্ৰৰ পাৰে আমি গৰাখহনীয়া ৰোধৰ বাবে এইবাৰ 8 কোটি টকা দিছো। কাম ইতিমধ্যে আৰম্ভ হৈছে। কংগ্ৰেছে কিমান টকা দিছিল এবাৰ হিচাপ কৰি চাওক। কংগ্ৰেছে কিমান টকা দিছিল এবাৰ হিচাপ কৰি চাওক। কংগ্ৰেছে দিয়া নাছিল। আজি আপোনালোকে কি পায়? এই আপোনালোকৰ ৰেচন কাৰ্ড পালে কি পায়? আয়ুষ্মান কাৰ্ড পায়। পায়নে? আয়ুষ্মান কাৰ্ড চবে পাইছেনে নাই? আয়ুষ্মান কাৰ্ড পাইছেনে নাই? পাইছে। আয়ুষ্মান কাৰ্ড পালে কি হয়? 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পায়। কংগ্ৰেছে দিছিল নেকি এনেকুৱা সুবিধা? কওক, কংগ্ৰেছে দিছিল নেকি? পিছফালৰ জ্যেষ্ঠসকলক সুধিছো, কংগ্ৰেছে বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰণে 5 লাখ টকাৰ এখন আয়ুষ্মান কাৰ্ড দিছিল নেকি? কওক। নাই দিয়া। কংগ্ৰেছে এইবিলাক কৰা নাছিলে। কংগ্ৰেছে অকল মিছা কথা কয়। সংখ্যালঘু ৰাইজক পঢ়া শুনাৰ পৰা দূৰত ৰাখে। গাঁৱৰ ৰাস্তাবিলাক বেয়া কৰি ৰাখে, যাতে নগাঁৱলৈ সোনকালে গৈ MLA মন্ত্ৰীক ৰাতিপুৱাই জগুৱাব নালাগে। ৰাস্তা বেয়া কৰি ৰাখে। দলৰ নমনে কিয়? নগাঁৱলৈ যাতে গৈ কোনো সোনকালে নাপায়, হয়নে? গুৱাহাটীলৈতো গৈ নাপায়। গতিকে নগাঁৱলৈকে যাতে নাপায়, ৰাস্তাবিলাক চামগুৰি বেয়া হৈ থাকিব লাগিব, ৰাস্তাবিলাক ৰূপহী বেয়া হৈ থাকিব লাগিব। আৰু পঢ়া শুনা কোনোৱে কৰিব নোৱাৰিব। পঢ়া শুনা কৰিলে আমাৰ এই ৰূপহী গড়জনৰ ল'ৰাই MLA হ'ব বিচাৰিব, মন্ত্ৰী হ'ব বিচাৰিব। এইবিলাক হ'ব নিদিয়ে। এইবিলাক তেওঁলোকে হ'ব নিদিয়ে। একেকেইটা পৰিয়ালৰ মানুহে বছৰৰ পাছত বছৰ চামগুৰি লাহৰী ঘাটত মন্ত্ৰী মিলাই গৈ আছে। কাম একো কৰা নাই। কাম কোনে কৰিছে? বিজেপিয়ে কৰিছে, নৰেন্দ্ৰ মোদীয়ে কৰিছে, হিমন্ত বিশ্ব শৰ্মাই কৰিছে। আজি নগাঁও মেডিকেল কলেজখন কোনে বনালে কওকচোন? আপোনালোকে আপোনাৰ কিমান দূৰ? নগাঁও মেডিকেল কলেজ কিমান দূৰ? 15 কিলোমিটাৰ, 20 কিলোমিটাৰ। কংগ্ৰেছে বনাইছিল নেকি? কওক, কংগ্ৰেছে বনাইছিল নেকি? কওক। এই চিকিৎসা মহাবিদ্যালয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বনাইছে। কাৰ লাভ হ'ব? আপোনালোকৰ লাভ হ'ব, আমাৰ নগাঁওবাসীৰ লাভ হ'ব। হয়নে নহয়? কওক। মৰিগাঁৱতো আমি এখন মেডিকেল কলেজ বনাই আছো। আমি আমাৰ গোলাঘাটতো এখন মেডিকেল কলেজ বনাই আছো। ধেমাজিত এখন মেডিকেল কলেজ বনাই আছো। লখিমপুৰত মেডিকেল কলেজ আৰম্ভ হ'ল। তিনিচুকীয়াত মেডিকেল কলেজ আৰম্ভ হ'ল। মুঠৰ ওপৰত বিজেপি চৰকাৰে 8 বছৰত 18খন মেডিকেল কলেজ এই অসমত বনাইছো। কংগ্ৰেছে মাত্ৰ 6খন বনাইছিল। এতিয়া কওকচোন, কংগ্ৰেছে অসমখন কিমান দিন শাসন কৰিছে? কংগ্ৰেছে অসম কিমান দিন শাসন কৰিছে? 60 বছৰ, হয়নে? তো 60 বছৰত তেওঁলোকে বনালে মাত্ৰ 6খন, আৰু আমি শাসন কৰিলো 7 বছৰ 10 মাহ, আমি কৰিলো 18খন। এয়া হৈছে কংগ্ৰেছ আৰু বিজেপিৰ পাৰ্থক্য। আজি মহিলাসকল